অৰুণোদয় আঁচনিৰ পইচা সকলোৰে একাউণ্টত অহাকালি সোমাই গ'ল। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা অহাকালি সোমাই গ'ল। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে কিন্তু এতিয়ালৈকে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে 30 জুনৰ আগত এতিয়া আৰু নতুনকৈ আবেদন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজি আপোনাৰ একাউণ্টটো আৰু এবাৰ চেক কৰিব যে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত আজি অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু এবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব, ফৰ্মটো ক'ত পাব, মই আপোনাৰ কাৰণে ফুল ভিডিঅ' লৈ আহি আছোঁ। মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখি দিব।